আজি মোৰ পুত্ৰৰ এই বিপুল ভোটত জয়ী হোৱাৰ কাৰণে বহুত আনন্দিত আৰু মই ভগৱানক ধন্যবাদ জনাইছোঁ, চামগুৰিবাসীক ধন্যবাদ জনাইছোঁ আৰু জানো বিবাহ বাৰ্ষিকীৰ সময়ত ইমান ভাল খবৰ এটা পাইছোঁ যে সেইকাৰণেও মই সকলোকে জনাইছোঁ, ধন্যবাদ জনাইছোঁ। সেয়া ডিব্ৰুদাৰ সৰুৰে পৰা ইচ্ছা আছিল নেকি ৰাজনীতি? দীপটোৰ সৰুৰ পৰাই খুব ইচ্ছা আছিলে সমাজ সেৱা কৰা, ৰাজনীতি কৰা আৰু বিভিন্ন ধৰণৰ আছিলে। এই ক্ষেত্ৰত তাক খুব ইচ্ছা আছিল। তাৰ এই ইচ্ছা পূৰণ হোৱাৰ কাৰণে মই বহুত আনন্দিত আৰু বহুত তাক আশীৰ্বাদ দিছোঁ আৰু যাতে আগুৱাই যাওক আৰু ভাল কাম কৰক। মই মাতৃ হিচাপে বহুত তাক অনুভৱ কৰোঁ যে সি খুব ভাল কাম কৰক। তাক মই শিক্ষা দিছোঁ, সি ভাল হওক, সততা চাওক, অহংকাৰ তাতে নহওক, সকলোকে সহায় কৰি তাৰ নিজ পথত ভালভাৱে আগুৱাই যাওক, সেয়ে মোৰ আশা। আজি যেতিয়া পুত্ৰক আপুনি লগ পাব, কি প্ৰথম ব্যক্ত কৰিব? বহুত আশীৰ্বাদ দিম আৰু ভগৱানক ধন্যবাদ জনাম যাতে সি আৰু আগুৱাই যাওক আৰু তাৰ মনৰ ইচ্ছা আৰু পূৰণ হওক, মোৰ সেয়ে আশা। ভতিজাৰ আনন্দত ভাল লাগিছে আৰু প্ৰথমতে মই চামগুৰি অধিবাসী যিখিনি সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ ভতিজাক দীপৰঞ্জন শৰ্মাক বিজয়ী কৰাত, সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই আপুনি সৰুৰে পৰাই তেখেতক পাইছে, ডাঙৰ দীঘল কৰিছে? সৰুৰে পৰা পাইছোঁ। মই LP স্কুল নগাঁৱত পঢ়িছিলোঁ, হাইস্কুল মই যিখন স্কুলত চাকৰি কৰোঁ তাতে পঢ়িছিলে। গৈ পেলাই সৰুৰ পৰাই সি বেছ চোকা বুদ্ধিৰ আৰু মিঠা কথা, সকলোকে সমাদৰ কৰিব জানে, ডাঙৰক সন্মান কৰিব জানে, সৰুক যথেষ্ট মৰম কৰে। তেনেকুৱা এটা বিশেষ ধৰণৰ এটা চৰিত্ৰ আছিলে। সেই চৰিত্ৰ গুণতে আজি সি সফলতা লাভ কৰিছে। সৰুৰ পৰা ৰাজনীতি কৰাৰ ইচ্ছা আছিল? সৰুৰ পৰা তাৰ ৰাজনীতি কৰাৰ ইচ্ছা আৰু জাতীয়তাবোধটো খুব প্ৰখৰ তাৰ। সেইকাৰণে সি নিজৰ জাতিৰ প্ৰতি যথেষ্টখিনি কৰিব পাৰে সি। আৰু সি নিজে আছিলে, স্কাউটিং আছিলে, তাৰপিছত আমাৰ পিছত ডাঙৰ হওঁতে জাতীয় যুৱ ছাত্ৰ পৰিষদৰ আছিলে, RSSৰ আছিলে। এইবিলাক সংগঠনৰ সৈতে জড়িত হৈ পেলাই সি যথেষ্টখিনি এই ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি কৰিছে। এইবাৰ সক্ৰিয় ৰাজনীতি যেতিয়া বিধায়ক হিচাপে নিৰ্বাচনত অৱতীৰ্ণ কৰিছিলে, তেতিয়া আপোনাৰ পৰা কিবা দিহা পৰামৰ্শ লৈছিলে? মই তাক কৈছোঁ যে জনসাধাৰণৰ লগত সদায় তুমি কেতিয়াও উগ্ৰ নহ'বা, সকলো সময়তে সহ্য গুণ কৰিবা আৰু সকলোৰে প্ৰতি বিশ্বাস ৰাখিবা আৰু সকলোকে মিঠা মাতেৰে মাতিবা। কেতিয়াও আৰু ঠাইখিনিৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণে যিকোনো উপায়েৰে যেনেকৈ তুমি ভাবা তেনেদৰে ৰাইজৰ উন্নতিৰ কাৰণে চেষ্টা কৰিবা। তাৰ ৰাজভোগ অৱশ্যে মই তাৰ বৰ্ধিত হিচাপে এইবিলাক চোৱা চিতা মই বিশ্বাস কৰোঁ। বিশ্বাসত মই বা তেনেকৈ চওঁতে তাৰ ৰাজভোগ আছে বুলি কৈছিলে। আৰু মোৰ স্কুলতে এজন শিক্ষক আছিলে, শিক্ষক এজনৰ ঘৰত এজন বৰ ভাল সুন্দৰ পণ্ডিত আহিছিলে। সেই পণ্ডিতজনৰ চোৱাওঁতে মই তেতিয়া তাৰ ভৱিষ্যতে ৰাজভোগ আছে বুলি তেখেতে জনাইছিল মোক। কিমান চনৰ কথা? সেইটো 1900